নিয়ৰৰ মুকুতা হৈ আহিনৰ পুৱতিলৈ সপোনে ৰং সানিৰে জীৱনৰ বুটিলৈ দিবিনে ঠিকনাকৈ বান্ধো নৌকাৰ ঘাটতে ধীৰে ধীৰে আকাশ ঢাকে ক'লা মেঘে ৰংপুৰ ধুই নিব ক'ৰ বৰষুণে উকা বুকুত কিবা কি ৰহণু দিবনে আধা লিখা কাহিনী এদিন হ'বনে নীলাঞ্জনা নীলাঞ্জনা আমাৰনো কি ভাল আৰু আজিকালি তোৰহে দিন নে মই মিছা কৈছো নেকি পেহী তুমিতো চব দেখিয়ে আছা মিছা হয়তো কোৱা নাই কিন্তু বৰ গাত লগাকে কৈছা ৰ কলৈ যা তহঁতে অনা মিঠাই দেখোন হাততে থাকিল চাহ একাপ খাই যাব লাগিব নহয় ব'ল ভিতৰলৈ ব'ল আপুনি চাহ খোৱাৰ কথা কৈছে ককাইদেউ আপোনাৰ ঘৰত ইমানেই চাহ মিঠাই খালো আমি অনা মিঠাই দিবলৈকে ভয় লাগিল জানোচা মিঠা কম হয় আমি কিবা মিঠাই দেখি পোৱা নাই নে কিবা এটা যে অথন্তৰ হৈছে সেইটো সত্য তই ইয়াতে আছ ফোনটো ধৰ নাই কিয় দিগন্তই কৰিছে ধৰ আকৌ নধৰ কিয় তাৰ লগত কথা পাতিলে সিহঁতৰ ঘৰৰ কথাবোৰ যদি ওলাই যায় যাওক গম পাওক সি চব তাৰ মাক আৰু বায়েকে আমাক মানে বিশেষকৈ তোক কি সম্ভাষণ জনাইছে সি জনাটো দৰকাৰ নালাগে সি দুখ পাব তাৰ খং উঠিব উঠক খং অন্ততঃ সি বুজিটো পাব আমাক কি ব্যৱহাৰ কৰিলে আমাক মিছবিহেভ তাৰ বায়েকেহে কৰিছে মাকেও কিন্তু মিঠাইখিনি ঘূৰাই দি পঠিয়ালে তাত দিগন্তৰ কি দুখ কোৱা সি দেখোন একোৱে গম নাপায় যাৰ একো দুখ নাই তাৰ মনত দুখ দিব নাপায় পেহী তাৰ বায়েকে যেনেকুৱা বিহেভ কৰে মানুহে তাক তেনেকুৱা বুলিয়ে ভাবিব দিগন্তক কথাবোৰ কৈ তাৰ ঘৰৰ মানুহৰ লগত কাজিয়া লগাই দি কি লাভ দিগন্ত কেনেকুৱা লাগিছে গ্ৰেজুৱেট হৈ কিনো লাগিব আৰু ৰেছপঞ্চিবিলিটিখিনি বাঢ়া যেনহে লাগিছে কাৰণ মা দেউতাই মোৰ ওপৰত বৰ আশা কৰি আছিল এই যে শব্দটো ক'লা ৰেছপঞ্চিবিলিটি তোমাৰ দায়িত্ব আৰু কৰ্তব্যবিলাক বাঢ়িছে একদম ঠিক কথা কৈছে মোৰো বিকম পাছ কৰাৰ পাছত এইবোৰ বাঢ়ি গৈছিলে ঘৰখনৰ প্ৰতি দায়িত্ব নিজৰ প্ৰতি দায়িত্ব নিজৰ কথা ভবা নাই দিয়কচোন আৰে ভাবিব লাগিব এতিয়া তুমি মেচিউৰ্ড ল'ৰা নিজৰ কথা ভবাৰ সময় হৈ গ'ল কিন্তু তুমি নিজে কি কৰিবা কেনেকুৱা এটা জীৱন বিচাৰি নিজে আগুৱাই যাবা এই সকলোবোৰ সিদ্ধান্ত লোৱাৰ সময় কিন্তু আহি গ'ল এতিয়া সিদ্ধান্ত কেনেকৈ ল'ম ভিন্দু জীৱনটো দেখোন এটা অনিশ্চিত যাত্ৰা মাত্ৰ কাইলৈ কি হ'ব কোনে জানে অনিশ্চয়তাৰ মাজত নিজকে এৰি নিদিবা সাগৰৰ বিশাল জলৰাশিৰ মাজত গৈ থকা জাহাজখনৰো
এটা নিৰ্দিষ্ট লক্ষ্যস্থল নাথাকে জানো? লক্ষ্যৰ দিশে এটা ৰাস্তা বনাই সেই বিশাল জলৰাশিৰ মাজেৰে জাহাজখন চলাই নিনিয়ে জানো? পৃথিৱীখন মহাসাগৰ আৰু তোমাৰ জীৱনটো যদি এখন জাহাজ হয়, নাবিকজন হ'ব তোমাৰ মনটো। কাইলৈ কি কৰিবা, কোনফালে যাবা, আজিয়ে তুমি ভাবি ল'ব লাগিব। নহ'লে কিন্তু সাগৰৰ মাজত হেৰাই যাবা। সিহঁতৰ ঘৰত হোৱা কথাবোৰ দিগন্তৰ আগত নকবা পেহী। তাৰ মানে তই চব কথা পেটতে গিলি থৈ দিবি? থ'ব লাগিব। দিগন্তৰ কাৰণে, তাৰ সুখৰ কাৰণে, তাৰ অন্তৰত দুখ নিদিবৰ বাবে মই বহুত কথাই গিলি থ'ব লাগিব। লোকৰ সুখ বা ভালৰ কাৰণে বিষ পান কৰি নিজকে নীলকণ্ঠ নসজাবি। তোৰ ডিঙি নীলা হৈ যাব। ডিঙিত বিষ লৈ যদি কাৰোবাক আনন্দ দিব পাৰোঁ, তেন্তে মোৰ মুখত সুখৰ হাঁহি নোলাব জানো? সেই হাঁহিত কিমান বিষাদ থাকে মই ভালদৰে জানো। মই কাৰো কাৰণে একো কৰা নাই পেহী। যি কৰিছোঁ নিজৰ কাৰণে কৰিছোঁ, কাৰণ দিগন্ত মোৰ অতিকৈ আপোন। ইমান আপোন বুলি ভবাৰ পাছত জানো কাৰোবাক পৰ কৰি পেলাব পাৰি? তুমি যে কৈছিলা ৰেছপনচিবিলিটি, এইখিনিতে আহি পৰে সেই শব্দটো। নিশ্চয়, নীলাৰ প্ৰতি মোৰ ৰেছপনচিবিলিটি আছে। তাইক এনেকৈ এৰি দিব নোৱাৰোঁ। আৰু তোমাৰ মা দেউতাৰ প্ৰতি, তেওঁলোকৰ প্ৰতি তোমাৰ কোনো দায়বদ্ধতা নাই? নীলাৰ কাৰণেতো তেওঁলোককো তুমি এৰি দিব নোৱাৰা। এৰি দিয়াৰ প্ৰশ্ন নাহে ভিনদেউ। কি কাৰণে মই মা দেউতাক এৰি দিম? যদি তোমাৰ মা দেউতা আৰু নীলাঞ্জনা দুই পক্ষই দুই মেৰুত অৱস্থান কৰে, তেতিয়া যদি তেওঁলোকে কোনো কাৰণত নীলাক একচেপ্ট নকৰে, তেতিয়া তেনেহ'লে আপুনি ক'ব খুজিছে মা দেউতাৰ কাৰণে যদি প্ৰয়োজন হয় মই নীলাক পাহৰি যাব লাগে? তেতিয়া তোমাৰ দৰকাৰ হ'ব এই শব্দটো, ৰেছপনচিবিলিটি। য়েছ, তুমি ভাবি চাব লাগিব কাৰ প্ৰতি তোমাৰ দায়বদ্ধতা বেছি, মা দেউতাৰ প্ৰতি নে নীলাৰ প্ৰতি? নীলাৰ কথাটো বহুত চেঞ্চিটিভ দিগন্ত। গতিকে তুমি দেউতাৰ পৰামৰ্শ লৈহে এই ক্ষেত্ৰত সিদ্ধান্ত লোৱা। এই কথাখিনিয়ে ক'বলৈ আপোনাক দেউতাই কৈছে নে মায়ে? কোনেও কোৱা নাই। মই দেউতাৰ নীলাৰ প্ৰতি থকা চেণ্টিমেণ্টখিনিও জানো, আৰু তোমাৰ তাইৰ প্ৰতি থকা ভালপোৱাখিনিও জানো। এই দুটাৰ মাজত যে এখন যুদ্ধ হ'ব মই গম পাই গৈছো। সেইকাৰণে সময় থাকোঁতেই মই ক'লো, সময়ে ক'ব মই কি কৰিব লাগে, কি কৰিব নালাগে। কিন্তু সময়ৰ কাৰণে সাজু হৈ থকাটো ভাল। যিমান সাজু হৈ থাকিলেও মানুহে জানো সময় সৰুৱাব পাৰে? মানুহৰ চেণ্টিমেণ্ট আৰু লাভ এই দুটা বৰ বেয়া বস্তু দিগন্ত। এই দুটাৰ কাৰণে মানুহে যিকোনো কাম কৰিব পাৰে। সেইকাৰণে মই দেউতাৰ চেণ্টিমেণ্ট আৰু তোমাৰ প্ৰেম বা আৱেগৰ মাজত এখন যুদ্ধৰ আগজাননী দেখিছোঁ। সাৱধান দিগন্ত, নিজক অকণমান সাৱধান কৰা, কাৰণ দুয়োটা পক্ষই তোমাৰ নিজৰ, অতিকে আপোন। মই এতিয়া এইটো কথাই ভাবি আছিলোঁ। মই দিগন্তৰ ঘৰলৈ যাম। দিগন্তৰ ঘৰলৈ গৈ তাৰ বায়েকক সুধিম, তুমি মোক কিয় এনেকুৱা ব্যৱহাৰ কৰিলা মাইনাবা? মইতো তোমাৰ একো জগৰ লগোৱা নাছিলোঁ। তোৰ ডাঙৰ দুখটো কি জান নীলা? তই আমাৰ ঘৰখনৰ সন্মান নাৰাখিলি। তোক আমি যিমান মৰম কৰিছিলোঁ, যিমান আপোন বুলি ভাবিছিলোঁ, তই তাৰ একোৱে মূল্য দিব নোৱাৰিলি। তোমালোকৰ ঘৰখনৰ অৱদানৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰোঁ মাইনাবা। সৰুতে খেলাৰ লগৰী আছিলা তোমালোক। মা দেউতা ঢুকোৱাৰ পিছত হাত তুলি ধৰা মানুহজনেই হ'ল বৰ্তা। নীলাঞ্জনা, নীলাঞ্জনা।
নীলাঞ্জনা নীলাঞ্জনা এইবাৰ চাহপাতটো কিবা বেয়া দিলে নহয়নে? কিবা এটা গোন্ধ পোৱা যেন পাইছোঁ। তাক এবাৰ দিব লাগিব ঠিকছে। হ'ব দিয়া, চাহপাতখিনিৰ কাৰণে তুমি গৈ দোকানীৰ লগত কাজিয়া কৰি থাকিব নালাগে। কিয় বেয়া বস্তু দিব? দছটো মই পইচা দি আনিছোঁ, আমিতো তাৰ পৰা ফ্ৰীতে অনা নাই। পইচা দি আনিছোঁতো ভাল বস্তু দিবই লাগিব। এইবাৰ যদি চাহপাত গৈ তাৰ মুখৰ আগত মাৰি থৈ নাহোঁ, চাই থাক। হ'ব দিয়া, পিছৰবাৰ তাৰ দোকানৰ পৰা নানিলেই হ'ল। মই তোৰ দৰে চব সহ্য কৰি থকা মানুহ নহয় দেই। মানুহেতো অন্যায় কৰি থাকিব আৰু তই হ'ব দে বুলি সহ্য কৰি থাকিবি। নহ'ব দেই, অমুকে এইবোৰ সহ্য কৰি থকা মানুহ নহয়। প্ৰতিবাদবিলাকতো ভালদৰেই কৰিব পাৰি। তুমি তাৰ মুখৰ আগত চাহপাতখিনি দলিয়াই দিয়াতকৈ তাক ভালদৰে বুজাই আহিলে হ'ল যে এইবাৰ তুমি মোক বেয়া চাহপাত দিলা, পিছৰবাৰ কিন্তু তুমি মোক বেয়া বস্তু নিদিবা। সেই বুলি কৈ তাক চুমা এটাকে খাই আহিবলৈ ক। ধেত, চুমা কিয় খাবা? এইবোৰ নৰম কথা মোৰ দ্বাৰা নহ'ব দেই। এইবোৰ তই দিগন্তৰ বায়েককে কবিগে। একজেক্টলি। মোৰ মনৰ কথা তুমি কেনেকৈ গম পালা পেহী? মই এতিয়া এইটো কথাই ভাবি আছিলোঁ। মই দিগন্তৰ ঘৰলৈ যাম, দিগন্তৰ ঘৰলৈ গৈ তাৰ বায়েকক সুধিম, তুমি মোক কিয় এনেকুৱা ব্যৱহাৰ কৰিলা মাইনাবা? মইতো তোমাৰ একো জগৰ লগোৱা নাছিলোঁ। তোৰ ডাঙৰ দুখটো কি জান নীলা? তই আমাৰ ঘৰখনৰ সন্মান নাৰাখিলি। তোক আমি যিমান মৰম কৰিছিলোঁ, যিমান আপোন বুলি ভাবিছিলোঁ, তই তাৰ একোৱে মূল্য দিব নোৱাৰিলি। তোমালোকৰ ঘৰখনৰ অৱদানৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰোঁ মাইনাবা। সৰুতে খেলাৰ লগৰী আছিলা তোমালোক। মা দেউতা ঢুকোৱাৰ পিছত হাত তুলি ধৰা মানুহজনেই হ'ল বৰ্তা। মোৰ চকু ঘূৰাই অনা মানুহজন হ'ল দিগন্ত। গতিকে মই এইবোৰ কেনেকৈ পাহৰিব পাৰিম? পাহৰিছ? এই সকলোবোৰ পাহৰি গৈ তই এইখন ঘৰৰ বোৱাৰী হোৱাৰ সপোন দেখিলি। অকৰা পাই দিগন্তৰ মনটোক এনেকৈ ভুলাই পেলালি যেন সি আন সকলো কথাই পাহৰি গ'ল। মাইনাবা, মোৰ এই সম্পৰ্কটোত বাধা কি আছে? কি কাৰণে মই দিগন্তক ভাল পাব নোৱাৰোঁ? মোৰ কোনো নাই কাৰণে? চা নীলা, তোৰ বৰ্তমান কোনো নাই। দেউতাৰ বেংক বেলেঞ্চ, সা সম্পত্তি যি আছে সেয়া সকলো তোৰ। এতিয়া যদি তই এইখন ঘৰৰ বোৱাৰী হ, মানুহে বাৰু আমাক সুবিধা লোৱা বুলি নাভাবিবনে? সুবিধা লোৱা বুলি ক'ব? ক'ব। সেইবোৰ পাবৰ কাৰণে অবিনাশ বৰুৱাই একেবাৰে তাইক উদ্ধাৰ কৰাত লাগিল, আৰু সেই সম্পত্তিৰ লোভতে তেওঁ তাইক সহায় কৰিবলৈ আগবাঢ়ি গ'ল। দেউতাৰ সন্মানটো ক'ত থাকিব ক? মোৰ কথাখিনি তই বুজিছনে বাৰু? বুজিছোঁ। তুমি কি ক'ব খুজিছা মই ভালদৰে বুজি পাইছোঁ। তুমি ক'ব বিচাৰিছা যে মই দিগন্তৰ কাৰণে উপযুক্ত ছোৱালী নহয়। দিগন্তৰ ভৱিষ্যতৰ কথা ভাবি তোমালোকে ভাবিছা যে মোতকৈ তোমালোকে উপযুক্ত ছোৱালী পাবা। নিজকে উপযুক্ত নহয় বুলি যদি গম পাইছই, তেনেহ'লে চেষ্টা কৰি সময়বোৰ নষ্ট নকৰাই ভাল। নিজে য'ত উপযুক্ত হবি তাত চেষ্টা কৰগৈ যা। বৰষুণৰ বতৰত ৰাতি ৰাতি তোৰ ওচৰলৈ কোনোবা আহেই বোলে। মাইনাবা, নিচিঞৰিবি, ইয়াত মোৰ হাজবেণ্ডো আছে। কি হৈছে এইবিলাক? মোৰ ফোনটো কাটি ছুইচ অফ কৰি দিলে যে। কিবা হৈছে নেকি? এই বৰষুণ জাকৰ কাৰণে মই যাব নোৱাৰা হ'লো। নিজক অত্যাচাৰ নকৰিবি, অপকাৰ দুয়োটাৰে হ'ব। দিগন্তৰ লগত কিবা লগা হ'লে মই কান্দি কাটি তাক মান্তি কৰাব পাৰিলোহেঁতেন। সি কিবা ভুল কৰিলে তাক গালি দিলোহেঁতেন। কিন্তু দিগন্তৰ লগত মোৰ একো লগা নাই পেহী। কেতিয়াবা ভাল পোৱা মানুহৰ লগত কাজিয়া কৰিও ভাল লাগে। কিন্তু কিন্তু কি? কোনে কি কৰিলে তোক? দিগন্তৰ বায়েকে। দিগন্তৰ বায়েকে? নীলাঞ্জনা 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 নীলাঞ্জনা। তোমালোকে কিমান তললৈকে চিন্তা কৰিব পাৰা সেই কথা মই গম পাই গৈছোঁ। ঠিকেই, এনেকুৱা ল' লেভেলৰ মানুহ থকা ঘৰখনৰ বাবে মই কেতিয়াও উপযুক্ত ছোৱালী হ'ব নোৱাৰোঁ।
কাৰণ মই নিথৰুৱা হ'ব পাৰোঁ, মই দুখীয়া হ'ব পাৰোঁ, কিন্তু মোৰ আত্মসন্মান আছে আৰু মোৰ মনৰ পবিত্ৰতা আছে। আৰু হুলস্থুল হোৱাৰ আগতে তই ইয়াৰ পৰা গুচি যোৱাই ভাল হ'ব নেকি? যাম, তুমি ৰাখিলেও মই এইখন ঘৰত নাথাকোঁ, কাৰণ তোমাৰ ওচৰত থাকিলে মোৰ গাটো বিচা ডকাই দি ডাকিব। নীলা, নিচিঞৰিবা, কাৰণ তোমাৰ হাজবেণ্ড আছে। তেখেত ওলাই আহিলে তোমাৰ বহুতো পুৰণা অধ্যায় মই গাই দিব পাৰোঁ। পথে পথে ঘুরি পুরুরে আর মনর ব্যথা কাকনো শুনাও রে, মনর ব্যথা কাকনো শুনাও রে। কলৈ গ'ল বাৰু? The number you have dialed is switched off. ফোনটোও বন্ধ, কি কৰোঁ? The number you have dialed is switched off. কি হৈছে এইবিলাক? মোৰ ফোনটো কাটি ছুইচ অফ কৰি দিলে যে। কিবা হৈছে নেকি? এই বৰষুণ জাকৰ কাৰণে মই যাব নোৱাৰা হ'লো। এই পেহীৰ নাম্বাৰটো নাই নহয়। শ্যাহ, ল নদীৰ পাৰলৈ গৈছিলি বাৰু, কিন্তু সোনকালেতো ঘূৰি আহিব পাৰ। বতৰ বেয়া, ফোনো অফ, ৰাতি হৈ আহিল, তই নাই। মোৰ কিমান চিন্তা লাগিব পাৰে ভাবি চাচোন। মোৰ নিচিনা এজনী ছোৱালীৰ কথা কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। নকৰিবা চিন্তা, নাভাবিবা মোৰ কথা, কোনেও একো ভাবিব নালাগে। তোৰ নিচিনা ছোৱালী মানে কি বুজাব বিচাৰিছ তই? মোৰ একো নাইও পেহী, মা দেউতা নোহোৱা ঘাট মাউৰা ছোৱালী, দুখীয়া দৰিদ্ৰ ছোৱালী মই। কি আছে মোৰ? মই নাই? এই পেহীৰ এজনী জীয়াই থকা নাই? তোৰ কথা আনে নাভাবিলেও মইতো ভাবিব লাগিব। দিগন্তৰ লগত কিবা লাগিছ? দিগন্তৰ লগত কিবা লগা হ'লে মই কান্দি কাটি তাক মান্তি কৰাব পাৰিলোহেঁতেন। কেতিয়াবা ভাল পোৱা মানুহৰ লগত কাজিয়া কৰিও ভাল লাগে, কিন্তু কিন্তু কি? কোনে কি কৰিলে তোক? দিগন্তৰ বায়েকে। যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন, কিমান সপোনে বলোৱা লিখি যাম এটি এটি পন